ৰামৰ ধনুখনৰ নাম কি আছিল? ৰামৰ ধনুখনৰ নাম আছিল সাৰংগ। শ্ৰীকৃষ্ণৰ শংখটোৰ নাম কি আছিল? শ্ৰীকৃষ্ণৰ শংখৰ নাম আছিল পাঞ্চজন্য। তেনেহ'লে শ্ৰীকৃষ্ণৰ গদাডালৰ নাম কি আছিল? কৌমুদকী। শিৱৰ মানে আমাৰ মহাদেৱৰ ধনুখনৰ নাম কি আছিল? মহাদেৱৰ ধনুখনৰ নাম আছিল পিনাক। সেইকাৰণে তেওঁক পিনাক পানী বুলি কোৱা হয় ন? কৰ্ণৰ ধনুখনৰ নাম কি আছিল? কৰ্ণৰ ধনুখনৰ নাম বিজয় ধনু। অৰ্জুনৰ ধনুখনৰ নাম কি আছিল? গান্ধীৱ। 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 শ্ৰীকৃষ্ণৰ চক্ৰপাত মানে চক্ৰপাতৰ নাম কি আছিল? সুদৰ্শন। সুদৰ্শন চক্ৰ। মহাভাৰতৰ যুদ্ধত আমাৰ অৰ্জুনৰ ৰথখনৰ নাম কি আছিল? অৰ্জুনৰ ৰথখনৰ নাম আছিল কপিধ্বজ। কপিধ্বজ মানে অৰ্জুনৰ ৰথৰ নাম মানে ধ্বজাত মানে পতাকাত হনুমান বহি আছিল, সেইকাৰণে কপিধ্বজ। কপিধ্বজ, হয় হয়। ধ্বজা, ধ্বজাত তাৰমানে কপি মানে হৈছে হেৰিয়াক বুজাইছে আৰু বানৰ ফুলক বুজাইছে মানে। এতিয়া আমাৰ দেৱৰাজ ইন্দ্ৰৰ প্ৰধান অস্ত্ৰ কি আছে? বজ্ৰ। বজ্ৰ ন? আমাৰ দশানন ৰাৱণৰ ৰথখনৰ এটা বিশেষ নাম আছিলে। ৰাৱণৰ ৰথখনৰ নাম হৈছে পুষ্পক। আচলতে সেইখন এখন বিমানো হয়, পুষ্পক বিমান বুলিও কোৱা হয়। মানে ওপৰেদি উৰি যোৱা এটা মানে প্ৰথম ধাৰণা আৰু সেইটো মানুহৰ হেৰিয়াত মানে পিছত আমি মানে মানুহে পাইছে।